নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। গুৱাহাটী মহানগৰীত এটা ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে। হত্যাকাণ্ডটো আপোনাৰ ৰহিমা খাতুন নামৰ এগৰাকী সুন্দৰী মহিলা, ধুনীয়া মহিলা হয়। তো এই মহিলাজনীয়ে কৰিছে। এই মহিলাজনী থাকে ক'ত? আপোনাৰ গুৱাহাটী মালিগাঁও পাণ্ডুত থাকে। বিবাহিত মহিলা। তেওঁৰ স্বামীৰ নাম হ'ল ছবিউল ৰেহমান আৰু এজনী জীয়েক আছে। সুখৰ সংসাৰ নহয় কাৰণ সুখৰ সংসাৰ হ'লে তেওঁ আৰু মানে নিজৰ স্বামীক হত্যা নকৰে, হয়নে? তো দেয়াৰ ইজ ছামথিং। তো এতিয়া কথাটো হ'ল কি, নিজৰ গিৰিয়েকক এগৰাকী ঘৈণীয়েকে মাৰি কিনে একদম মাৰি মাৰ্ডাৰ কৰি দিছে আৰু মানে ডেড বডি বনাই দিছে আৰু নিজৰ ঘৰৰ ভিতৰত। তাৰমানে আপুনি কল্পনা কৰক আৰু মানে আপুনি ভাবক, আপোনাৰ মতাটোক ঘৰৰ ভিতৰত মাৰি একদম ফিনিছ কৰি দিব লাগিলে কেনেকুৱা কৰিব লাগিব? নে এনেকুৱা কৰিছে আৰু কোবাইছে, মাৰিছে, কাটিছে, এইবিলাক কৰিছে আৰু। তো কৰাৰ পিছত যেতিয়া মৰি গ'ল, তেতিয়া নিজৰ ঘৰৰ সন্মুখৰ গাঁত খান্দিছে। 4 ফুট দ গাঁত খান্দিছে, গাঁত খান্দি পুতি থৈ দিছে। তো এতিয়া ইয়াত কথাটো হ'ল কি, এজনী মহিলাই মানে এগৰাকী নাৰীয়ে এজন পুৰুষক অকলে মাৰিব পাৰে নেকি? মোৰ মাথাত সেইটো প্ৰশ্ন আহি আছে। এইটোতো ইমান ইজি কাম নহয়তো। এজন মতা মানুহক এজন মাইকী মানুহে একদম মাৰি মানে মাৰিব পাৰে। এটা চৰ, ঘোচা, লাট এনেকুৱা এইবিলাক মাৰিব পাৰে, বা হয়তো দাঁতটো আনিলে, কাটিলে, 1 ঘাপ মাৰিলে, 2 ঘাপ মাৰিলে, এনেকৈ মাৰিব পাৰে। কিন্তু তাততো মতাজনেওতো অলপ সেয়া ছেফটি গাৰ্ড কৰিবতো, তেওঁতো বাচিবৰ কাৰণে ঘৈণীয়েকজনীক মাৰিবতো। এনেকুৱা প্ৰশ্নবোৰ আহিছে মোৰ মাথালৈ। তো ইয়াত বিষয়টো মানে ইনভেষ্টিগেশ্যন চলি আছে, পুলিচে কি ৰিপৰ্ট কৰে, কি কৰে, এইবোৰ কৰিব। কিন্তু মোৰ মাথাত অহা চিন্তাবোৰ কৈ আছোঁ। আচ্ছা, ইয়াত আৰু এটা কথা হ'ল কি, মাৰিব লগা হ'ল কিয়? মানে ঘৈণীয়েকে গিৰিয়েকক কিয় মাৰে? আৰে ভাই, গিৰিয়েকে তোমাক টকা উপাৰ্জন কৰি দি আছে, তোমাৰ ঘৰৰ চাউল, দালি, মিঠাতেল, বজাৰ, লাইনৰ বিল, পানীৰ বিল, কাপোৰ চাপোৰ, মেডিকেল চব খৰচ দি আছে, ঘৰ ভাড়া চাড়া এইবিলাক গোটেই দি থাকেতো। তো তেনেকুৱা মানুহজনক মাৰিব কিয় বিচাৰে? ৱাই? মানে হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ডেট? বিহাইণ্ড দ্য স্কিনত কি আছে মানে ইয়াত মই কথাবোৰ চিন্তা কৰিলোঁ। তাৰমানে ঘৈণীয়েকজনীক কিবা হয়তো গিৰিয়েকজনে বাধা দি আছিলে, যিটো মানে ঘৈণীয়েকজনী অসন্তুষ্ট, ক্ষোভিত, খং উঠি থাকে যে মোক কিয় বাধা দিব, চালা ইয়াক তাতকৈ যদি মই মাৰিয়ে দিওঁ তো মোৰ বাধাটো ক্লিয়াৰ হৈ যাব, মোৰ ৰাস্তা ক্লিয়াৰ হৈ যাব। তেনেকুৱা এটা চিন্তা সেই ৰহিমা খাতুনৰ মাথাত সোমাই কিনে মাৰিছে, মৰি গ'ল। মৰি যোৱাৰ পিছত পুতি থৈছে। তাৰে পিছত কি কৰিছে, পুতি থৈ কিনে কাকো জনোৱা নাই, আকৌ নিজে গৈ কিনে থানাত মানে মিচিং কমপ্লেইন কৰিছে। তো পুলিচেতো আৰু জানে আৰু 2 দিনমান বিচাৰিলে নাপালে যদি আৰু সেইটো গ'ল আৰু সেইটো লৈ লাগি নাথাকে আৰু। তো যেতিয়া 17 দিন হ'ল, 26 তাৰিখে কেছটো হৈছে, 17 দিন পিছত মানে মৃতদেহ উদ্ধাৰ হৈছে। তাৰমানে মাজৰ দিনখিনি এনেই আছে আৰু মানুহে সোধে ক'ত গ'ল, তাই কয় কেৰেলাত গ'ল, কাম কৰিব গ'ল, ক'ৰবাত গ'ল, চেন্নাই গ'ল, বেংগলোৰ গ'ল, ক'ৰবাত গ'ল, এইবিলাক কৈ থাকে আৰু। তাৰে পিছত পুলিচেও ইমান মাথা মাৰা নাই, অলপ চলপ বিচাৰিছে, পোৱা নাইতো গ'ল আৰু। ভায়েকে মানে যেতিয়া 10-12 দিনমান হ'ল, যিজন সেই ছবিউল ৰেহমানৰ ভায়েক, তাৰ সন্দেহ হৈ কিনে সি এগেইন কমপ্লেইন কৰিছে, মিচিং কমপ্লেইনটো এগেইন কৰিছে। এগেইন যেতিয়া কৰিলে তেতিয়া কেছটো আকৌ সেয়া হ'ল। ঠিক সেনেকুৱা সময়তে পুলিচে কিছুমান প্ৰশ্ন সুধিলে, ৰহিমা খাতুনক সুধিলে। সেই প্ৰশ্নবোৰ তাই ভালকৈ উত্তৰ দিব পৰা নাই, কাৰণ তাইতো ভালকৈ উত্তৰ দিব নোৱাৰে না, কেনেকৈ দিব? তাইয়ে মাৰিছে, তাইয়ে পুতিছে, তাই এতিয়া অ'ত যায় ত'ত যায় কৈ দিয়ে। যেতিয়া পুলিচে সুধে, ঠিক আছে যদি তেনেকৈ গৈছে তেনেহ'লে তুমি এড্ৰেছটো দিয়া, দিয়া, ফোন নাম্বাৰ দিয়া। সন্দেহটো আহি গ'ল। তো ওচৰ চুবুৰীয়াৰ সন্দেহ আহিল, পৰিয়ালৰ লোকৰ সন্দেহ আহিল, পুলিচৰ সন্দেহ আহিল। যেতিয়া চবৰ সন্দেহ আহি গ'ল, তেতিয়া মানে তাই পলাই দিলে। ক'ত পলাই দিলে? আপোনাৰ মালিগাঁৱৰ পৰা ধুবুৰী। তেতিয়া সন্দেহটো আৰু বাঢ়ি গ'ল, কাৰণ সেইখিনি সময়তে পলাইছে, যিখিনি সময়ত সন্দেহ হৈছে। তো সন্দেহটো বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ পিছত মানুহে বহুত চিন্তা কৰি তেতিয়া মানে কিবা কিবি ক্লু পাই কিনে গাঁতৰ পৰা উলিয়াই কিনে এতিয়া ৰহিমা খাতুনে স্বীকাৰ কৰিছে যে হয় মই মাৰিছোঁ,
মই তাক মাৰি হত্যা কৰিছোঁ। কিন্তু কথাটো হ'ল কি, এটা গাঁত এগৰাকী মহিলাই নিজে খান্দিব পাৰিব নেকি? 4 ফুট এটা গাঁত, তাত আৰু মানুহ আছে। তো ইয়াত মানে এই যিবোৰ কথা, ইয়াত কেইবাটাও মানে এংগেল আছে, গোটেইবোৰ মই এতিয়া ক'ব পৰা নাই কাৰণ ভিডিঅ'টোৰ মোৰ টাইম হৈ গ'ল। ঠিক আছে, এগেইন মই অহাকালি অলপ ক'ম। ঠিক আছে, ধন্যবাদ।